আজি লৈ আহিছোঁ বিজনেছ ইমেইল আইডি কেনেকৈ বনাব লাগে সেই বিষয়ে আলোচনা কৰিম। তলত দেখা পাইছে ক্ৰিয়েটত একাউণ্টত ক্লিক কৰাৰ পিছত দুটা অপশ্যন পাব, তলতো ক্লিক কৰি দিব লাগিব। মই তলৰ অপশ্যনত ক্লিক কৰি দিম। তলৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত দুটা অপশ্যন পাব, ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দিব লাগিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব লাগিব। নেক্সটত ক্লিক কৰি দিছোঁ মই। এতিয়া ডেট অফ বাৰ্থ দিব লাগিব, অৰিজিনেল ডেট অফ বাৰ্থ দিব লাগিব। অৰিজিনেল ডেট অফ বাৰ্থ দিয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত নেক্সটত ক্লিক কৰিব লাগিব। তলত দেখা পাইছে ইয়াতে ক্লিক কৰি দিব লাগিব। নেক্সট কৰি দিয়াৰ পিছত মনত থকা কৰি এটা ইমেইল আইডিৰ নাম ৰাখিব লাগিব। যদি সেই ইমেইল আইডিৰ নামটো যদি নলয় তেনেহ'লে নামটো চেঞ্জ কৰি দি নেক্সটত ক্লিক কৰি দিব। তো নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ধুনীয়াকৈ এটা পাছৱৰ্ড বনাব লাগিব, তো দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব লাগিব। তাৰপিছত পাছৱৰ্ড দিব লাগিব মনত থকা কৰি এটা পাছৱৰ্ড দিব লাগিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া নেক্সটত ক্লিক কৰি দিম মই। সেভ কৰি দিম, পাছৱৰ্ডটো সেভ হৈ যাব মোবাইলত। এতিয়া তলত অলপ স্ক্ৰল কৰিব লাগিব, ইয়েছত ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত তলত আৰু এবাৰ ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিছোঁ। এতিয়া তলফালে যাব লাগিব, আৰু এবাৰ ক্লিক কৰিব লাগিব। আই এগ্ৰি, ইয়াতে ক্লিক কৰি দিব লাগিব। দেখা পাইছে মোৰ ইমেইল আইডিটো সম্পূৰ্ণ হৈ গ'ল। তো পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওপৰত লগো পাইছে, লগত ক্লিক কৰি দিব। কেনেকুৱা কৰি চেক কৰিব মোৰ ইমেইল হ'ল নে নহ'ল, এনেকুৱা কৰি চেক কৰিব লাগিব। তলত দেখা পাইছে নতুন ইমেইল আইডি ইয়াতে। তো গুগল এডচেন্স একাউণ্ট কৰিবলৈ হ'লে নতুন ইমেইল আইডি বনাব লাগিব। যদি গুগল এডচেন্স একাউণ্ট খুলিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ'ত মই কৈ দিম গুগল এডচেন্স কেনেকৈ বনাব লাগে। ইউটিউব মনিটাইজ কৰিবলৈ হ'লে গুগল এডচেন্স একাউণ্টটো লাগিবই।